কিছু সময় পূৰ্বে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এটা তেল খাদত বিস্ফোৰণ হৈছিল। বিস্ফোৰণৰ ফলত এজন লোকৰ মৃত্যু হৈছিল আৰু 4জনকৈ লোকৰ আহত হৈছিল। এই মুহূৰ্তত মোৰ লগত অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ভৈৰৱ কুমাৰ ভুৰা ডাঙৰীয়া আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম, ছাৰ আচলতে ঘটনা সন্দৰ্ভত গোটেই ঘটনা সন্দৰ্ভত কি জনাব আমাক? একচুৱেলি NSK 162 ৱেলৰ কাষত এই ঘটনাটো ঘটিছিল। এইটো কোনো বিস্ফোৰণ হোৱা নাই। এইটো এটা একচুৱেলি আমি যিটো তেলৰ গেছৰ লাইন এটা আমি হাইড্ৰ টেষ্ট কৰিছিলোঁ, তাৰ পাছত যেতিয়া পানীখিনি এৰি দিয়া হৈছিলে তাৰ লগত সংলগ্ন এটা ভাল্ভ ওলাই অহাৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পায়। আৰু সেই সময়ত তাত কৰ্মৰত অৱস্থাত থকা এজন আমাৰ WCCL কৰ্মীৰ তেখেত ঘটনাস্থলীতে গুৰুতৰভাৱে আহত হয়। তেখেতক হস্পিটেললৈ লৈ অহা হয়। হস্পিটেলত তেখেত ঢুকায় আৰু তেখেতৰ লগত থকা আন 4গৰাকী অইলৰ 3গৰাকী কৰ্মী আছিলে আৰু এজন WCCLৰ কৰ্মচাৰী আছিলে। তেওঁলোক আহত হৈছে। তাৰ 2জনক আমি অইল হস্পিটেলতে এতিয়া সদ্যহতে তেওঁলোক ভৰ্তি কৰা হৈছে। তেওঁলোক মাইনৰ ইঞ্জুৰি হৈছে আৰু বাকী 2জন চকুত দুখ পাইছে। তেওঁলোক আমি ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰিছোঁ। এই ঘটনাটোৰ আমি সম্পূৰ্ণ এতিয়া কেনেকৈ ঘটিলে তাক এতিয়া একজেক্টলি আমি এতিয়ালৈকে গম পোৱা নাই। এইটোৰ কাৰণে আমি এটা আমাৰ ৰেচিডেণ্ট চিফ এক্সিকিউটিভে এটা তদন্তৰ গঠন কৰিছে। তেওঁলোকে এইটো অনুসন্ধান কৰিব, তেতিয়া আমি সম্পূৰ্ণৰূপে আপোনালোক জনাব পৰা হ'ব। আৰু এই ঘটনাৰ লগত অলৰেডি আমি আমাৰ যিটো ষ্টেটুটৰী অৰ্গেনাইজেশ্যন আছে তেওঁলোকক ইনফৰ্মেশ্যন দি দিয়া হৈছে। যিটো সময়ত এই ঘটনাটো সংঘটিত হৈছে, স্থানীয় লোকে জানিবলৈ দিছে এটা বিস্ফোৰণ হৈছিল, শব্দ হৈছিল। শব্দৰ পাছতে এই ঘটনাটো সংঘটিত হৈছে বুলি কৈছে, কিন্তু আপুনি এইটো ডিনাই কৰিছে আচলতে বিস্ফোৰণ হোৱা নাই বুলি। যি কি নহওক, ইয়াৰ পাছৰ আপোনাৰ কি মানে পদক্ষেপ আপোনাৰ হাতত লৈছে? চাওক, এইটো বিস্ফোৰণ বুলি এইকাৰণে মই কোৱা নাই, কাৰণ এইটো হাই প্ৰেছাৰ লাইনত যেতিয়া টেষ্ট কৰা হয়, ভাল্ভটো আমি সেই পানীটো ৰিলিজ কৰা হয়। ৰিলিজ কৰিবৰ সময়ত যদি ভাল্ভটো খোল খাই গৈছে, ডেফিনেটলি এটা শব্দৰ সৃষ্টি হ'ব পাৰে। সেইটো এটা ৰাইজে, ওচৰৰ স্থানীয় ৰাইজে বিস্ফোৰণ বুলি ভাবিছে। এইটো বেছিকেলি এটা হাই প্ৰেছাৰ লাইনটোৰ পৰা ভাল্ভটো এৰি যোৱাৰ কাৰণে শব্দ এটা সৃষ্টি ডেফিনেটলি হ'ব পাৰে। আৰু এই ক্ষেত্ৰত আপুনি চাওক, আমাৰ এইবিলাক সচৰাচৰ কামেই আমাৰ সকলো অভিজ্ঞ কৰ্মচাৰী থাকে। তেওঁলোকে সকলো ধৰণৰ সুৰক্ষাৰ কাৰণে যিখিনি সা সঁজুলি লাগে সকলো লৈ পেলাই কামখিনি কৰে। তৎসত্ত্বেও এই দুৰ্ঘটনাটো ঘটিলে এইটো অতিকে দুখৰ ঘটনা। আমাৰ এজন কৰ্মচাৰী তেখেত মৃত্যু হৈছে। আমি আমাৰ অইল ইণ্ডিয়াৰ ফালৰ পৰা তেখেতৰ সকলো পৰিয়ালবৰ্গৰ কাৰণে আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অইল ইণ্ডিয়াই এই ক্ষেত্ৰত যিখিনি তেওঁক ক্ষতিপূৰণ দিবলগীয়া হয় আমি সম্পূৰ্ণ দিবৰ বাবে আমি দায়বদ্ধ। আৰু এই ঘটনা যাতে ভৱিষ্যতে নঘটে তাৰ কাৰণে আমি সম্পূৰ্ণ ধৰণে আমি এটা তদন্ত কৰি তাৰ পৰা আমি ডেফিনেটলি আমি সকলো কথা গম পাম আৰু এই কথা আপোনালোক পাছত সদৰি কৰা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ভৈৰৱ কুমাৰ ভূঞা ডাঙৰীয়া। আমি আজি ঘটনাৰ সন্দৰ্ভত তেখেতে বিৱৰি আমাৰ আগত জানিবলৈ দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।